এটা নতুন কবিতা শীৰ্ষক ৰাজপুত্ৰ। যদি হলোহেঁতেন আমি ৰাজপুত্ৰ তেওঁৰ দৰে সৌভাগ্যশালী, ষড়যন্ত্ৰৰ ফুল চাচি চাচি শত কৰ্মকৰ্তাক বিসৰ্জন দি আমিও কৰিব পাৰিলোহেঁতেন সংৰক্ষিত নিগাজী, তেওঁৰ দৰে আমাৰ বাবেও এটা সমষ্টি। দশক পূৰ্বেই সকলোকে মূঢ় অজ্ঞ সাজি নিকট আত্মীয়ৰ সতে মনে মনে মিতিৰালি কৰি, তেওঁৰ দৰে সঁচাকৈয়ে যদি হলোহেঁতেন বীৰ ৰাজপুত্ৰ আমি, ৩ দশক জুৰি জন্মভূমিক এলাগি কৰি উপজা ঠাইৰ বোকা পানী এদিনো অলপো নখচি ৰাজধানীত জীৱনৰ সম্ভোগ কৰি সপোনৰ বালিঘৰ সাজি আমিও কটাব পাৰিলোহেঁতেন মহানগৰৰ বিলাসী জীৱন যাপন কৰি। যদি হলোহেঁতেন আমি তেওঁৰ দৰে ৰাজপুত্ৰ পৰাক্ৰমী, আইৰ মুখৰ ভাষাটি এৰি থৈ দশক দশক জুৰি আমিও শিকিব পাৰিলোহেঁতেন কিজানি বিধে বিধে ইংৰাজী হিন্দী আৰু কত কি, সলসলীয়াকৈ ক'ব পাৰিলোহেঁতেন শিকি বুজি মাতৃভাষাক সজ্ঞানে আওকাণ এলাগি কৰি, যৌৱন সাগৰত বিলাসী জীৱনৰ সপোন দেখি। যদি হলোহেঁতেন আমি তেওঁৰ দৰে ভাগ্যৱান ৰাজপুত্ৰ এনেদৰে দশক দশক জুৰি উপজা ঠাইৰ বাবে কোটা এডাল দুডোখৰ নকৰাকৈয়ে ওপৰৰ পৰা এদিন পেৰাচুটেৰে আমিও কৰিব পাৰিলোহেঁতেন অৱতৰণ হঠাতে, হ'ব পাৰিলোহেঁতেন সমাজ সেৱক তেওঁৰ দৰে কিজানি এদিনতে নিশাটোৰ ভিতৰতে। যদি হলোহেঁতেন আমি ৰাজপুত্ৰ ভাগ্যশালী, দল সংগঠনৰ বাবে দশক দশক জুৰি একেবাৰে একোকে নকৰি নিকট আত্মীয়ক গতা মাৰি বঞ্চিত কৰি আমাৰ বাবে সংৰক্ষিত সমষ্টি কাঢ়ি আনি ৰাজ ক্ষমতাৰে বলিয়ান হৈ কিজানি ৰাজধানীত শীৰ্ষ নেতাৰ পদলেহন কৰি হ'ব পাৰিলোহেঁতেন আমিও দলীয় প্ৰাৰ্থী। যদি আমি হলোহেঁতেন ৰাজপুত্ৰ শক্তিশালী, আমিও ক'লোহেঁতেন তেওঁৰ দৰে যদি তেনেদৰে আইৰ মুখৰ ভাষাটি, আমাকো নকৰিলেহেঁতেন সচেতনজনে কিজানি এঘৰীয়া এলাগী জাতিদ্ৰোহী, বীৰ পৰাক্ৰমী ৰাজপুত্ৰজনৰ দৰে আদৰ কৰি। হলোহেঁতেন আমি যদি তেওঁৰ দৰে ৰাজপুত্ৰ শক্তিশালী, নিজ হাতে নিজ পুত্ৰক তথাপি নকৰিলোহেঁতেন কদাপি বিদেশী আমি, প্ৰেয়সীৰ সংগ পাবলৈ কোনোপধ্যে নিদিলোহেঁতেন শত্ৰু দেশত ভৰি। যদি হলোহেঁতেন আমি ৰাজপুত্ৰ তেওঁৰ দৰে সৌভাগ্যশালী, পৰিয়ালটোৰ সকলোৱেই যদি বিদেশী, নীলাজৰ দৰে কেৱল নিজে স্বদেশী সাজি দেশসেৱকৰ ভাও ধৰি আপোন জন্মভূমিৰ গৌৰৱ মষিমূৰ কৰি, কেৱল আইন আদালতৰ দোহাই দি নকৰিলোহেঁতেন মাতৃভূমিক কলুষিত কদাপি। ধন্যবাদ।